বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনালোকে বাহনখন জব্দ কৰিলে কিহৰ বাবে জব্দ কৰিলে কি কাৰণ আছে বা নিষেধাজ্ঞা কি আছে কি ক'ব এই ক্ষেত্ৰত মাননীয় উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰৰ দ্বাৰা এখন SOP দিয়া আছে এখন SOP জাৰি কৰা আছে 2023 চনতে সেই SOPখনত সম্পূৰ্ণৰূপে লিখা আছে যে অসমৰ মাটিত কোনো কাৰণত কেতিয়াও নমাব নোৱাৰে বহিৰাজ্যৰ গাহৰি এইবিলাক যদি কিবা এটা যদি মিলিভগত নহয় ইমান পুলিচ প্ৰশাসন থকাৰ পাছত এনেধৰণে অবৈধ গাহৰি যে আহি কিনে ইয়াতে নামি কিনি এনেধৰণে ব্যৱসায়বোৰ চলি থাকিব পাৰিব সেইটো সম্ভৱেই নহয় তাৰমানে এই গাহৰিখিনি আহিছে ইয়াত নামি কিনি গুৱাহাটীৰ গোটেই বজাৰখনত গাহৰিখিনি বিক্ৰী হ'ব গোটেই গাহৰিখিনি গুৱাহাটী বজাৰত বিক্ৰী হোৱাৰ লগে লগে ইয়াত ASF আছে নে CSF আছে নে ইয়াত এনে আন বেলেগ PRRS আছে নে বেলেগ কি বেমাৰ আছে আমি এইখিনি এইখন গাড়ী যেতিয়ালৈকে চিজ নহ'ব এই গাহৰিখিনি যেতিয়ালৈকে চিজ নহ'ব এই যিজন অ'নাৰ যিজনে গাহৰিখিনি ইয়াত নমাবলৈ চেষ্টা কৰিছিলে যিজনে ইয়াত গাহৰিখিনি নমাইছিলে এইজন যেতিয়ালৈকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে যিখিনি সেই SOP ভাইলেশ্যন কৰাৰ কাৰণে যিখিনি আইনী ব্যৱস্থা তেখেতৰ ওপৰত যেতিয়ালৈকে নল'ব তেখেতৰ ফাৰ্মখন যেতিয়ালৈকে চিজ নহ'ব তেতিয়ালৈকে গাহৰি পালক সংস্থা অসম বা আমাৰ অসমৰ গাহৰি পালকসকল ইয়াৰ পৰা আঁতৰি নাযায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ